কাতিবাৰী ঘাট এক ইতিহাস প্ৰসিদ্ধ যি আমাৰ ঔপন্যাসিক মহিম বৰা ডাঙৰীয়াই খুব সুন্দৰ এখন গল্প লিখিছিলে কাতিবাৰী ঘাটত তেতিয়াই কাতিবাৰী ঘাট প্ৰচাৰিত হৈ আছে কিন্তু মাজতে ইয়াৰ অলপ বিস্তৃত হৈ গৈছিল গৰাখহনীয়া হৈছিল বানা আক্ৰান্ত হৈছিল ইয়াৰ পৰা বহুত ৰাইজ উঠি গৈ বৰগাঁৱৰ নিকটৱৰ্তী ঠাইত তেওঁলোকে বাসস্থান কৰিলে কিন্তু কাতিবাৰী ঘাটৰ এতিয়া আকৌ পুনৰ সেই দৃশ্য চলি আহিছে মনোৰম দৃশ্য প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ নাতি দূৰত আমাৰ ব্ৰহ্মপুত্ৰ নদী বৈ গৈছে সন্মুখত আছে আমাৰ সামাজিক বননীকৰণ কেন্দ্ৰ পিছফালে আমাৰ চাহ বাগিচা আৰু বৃহত্তৰ মোনাবাৰী চাহ বাগিচাৰ ভিতৰত কাতিবাৰী ঘাট সোমাই আছে প্ৰকৃতি এটা মনোৰম কৰি এটা শান্ত পৰিৱেশ সেইকাৰণে কাতিবাৰী ঘাটত আমাৰ ইয়াতে কৃষি পথাৰ আছিলে আহি দেখিছোঁ যে এটা সুন্দৰ পৰিৱেশ আছে প্ৰকৃতিৰ গতিকে এই প্ৰকৃতিৰ সুন্দৰ পৰিৱেশৰ লগত আমি এখন নেচাৰনেছ কেফে পৰ্যটনৰ বিকাশ কৰাৰ কাৰণে ৰুৰেল পৰ্যটন গ্ৰাম্য পৰ্যটনৰ বিকাশৰ অৰ্থে আমি এখন ইয়াত প্ৰতিষ্ঠা আজি কৰি শুভাৰম্ভ কৰিলোঁ আমি পৃথিৱীৰ বিভিন্ন দেশত দেখোঁ যিমান পৰ্যটক যায় তেওঁলোকে গাঁৱলীয়া অঞ্চলত আমাক ভ্ৰমণ কৰায় সৰু সৰু কেফে তেনেকৈ ৰাখে তেওঁলোকে পথাৰৰ মাজত খুব সুন্দৰ লাগে গৈ পেলাই শান্তি লাগে তেনেকুৱা এটা আৰ্হিৰে মই এই অনুষ্ঠানটো আগবঢ়াবলৈ ইচ্ছা প্ৰকাশ কৰিছিলোঁ অসমতো এতিয়া পবিত্ৰ মৰিগাঁৱত আৰম্ভ কৰিছে গ্ৰাম্য পৰ্যটন তেওঁলোকে থকাৰ ব্যৱস্থাও কৰিছে মই আছে ইয়াত খোৱা বোৱা যি আমি থলুৱা আহাৰ জনজাতি আহাৰ ইয়াত বিশেষকৈ কাৰ্বি আৰু বড়ো আহাৰী আমি উপলব্ধ কৰাৰ এটা প্ৰচেষ্টা লৈছোঁ মই আশা ৰাখিছোঁ যে ইয়াৰ পৰ্যটন অনুৰাগীসকলে ইয়াত আহি এটা শান্তিৰ পৰিৱেশ পাব সকলো ৰাইজে ইয়াতে আমেজ পাব এটা যি আমাৰ কংক্ৰিট জীৱন যি ব্যস্ততাপূৰ্ণ জীৱন সেই জীৱনৰ পৰা অকণমান আঁতৰি আহি ইয়াত অকণ শান্তি লাভ কৰাৰ অৰ্থে এই অনুষ্ঠানবিলাক আমি আগুৱাবলৈ চেষ্টা কৰিছোঁ ইয়াৰ লগতে মই আৰু এটা আশা প্ৰকাশ কৰিছোঁ যদি মই সফল হওঁ কম বাজেটৰ ভিতৰত আমাৰ নিবনুৱাসকল আছে অসমত তেওঁলোকক যিসকল পৰ্যটন অনুৰাগী হয় তেওঁলোকক এনেধৰণৰ প্ৰতিষ্ঠা কৰি প্ৰকৃতিৰ পৰিৱেশৰ মাজত সফল হ'ব পৰাকৈ মই এটা নিজেই এটা মডেল এটা স্থাপন কৰিবলৈ আগবাঢ়িছোঁ গতিকে আশা ৰাখিছোঁ আমি সকলো সফল আপোনালোকৰ পৰা আশীৰ্বাদ প্ৰয়োজন অসমৰ ৰাইজৰ আশীৰ্বাদ প্ৰয়োজন গতিকে সকলোৱে আশীৰ্বাদ দিয়ক যাতে এই অনুষ্ঠান বা সাফল্যমণ্ডিত হৈ পৰক ধন্যবাদ লোকেশ্যনটো কৰিছে আমাৰ এই লোকেশ্যনটো হ'ল বিশ্বনাথ জিলাৰ মোনাবাৰী চাহ বাগিচাৰ অন্তৰ্গত কাতিবাৰী গাঁও আমি ইতিমধ্যে গুগলত ইয়াৰ ইষ্টাব্লিছ কৰিছোঁ গতিকে ইয়াৰ লোকেশ্যন আমি পঠিয়ালে নিশ্চয় লোকেশ্যন পাব আৰু মই ভাবোঁ কাতিবাৰী ঘাট আমি যিমানখিনি পাৰোঁ ছ'চিয়েল মিডিয়াৰ জৰিয়তে হওক বা আমাৰ যিবিলাক আমি বেনাৰৰ জৰিয়তে হওক সকলো মাধ্যমৰে আমি ইয়াত প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিম য'ত চেষ্টা চলাম গতিকে পৰ্যটকসকল অহাৰ অসুবিধা হ'ব নালাগে গতিকে এনে মনোৰম পৰিৱেশ নিশ্চয় সকলোৱে বিচাৰি ওলাব কাৰণ আমাৰ ওচৰতে আছে কাৰ্বি ব্লক বুলি গতিকে তালৈকো মানুহ বহুত দূৰ দূৰণিৰ পৰা আহে গতিকে আশা ৰাখিছোঁ এই অনুষ্ঠানভাগে এটা সফল খোজত আগুৱাই যাব